হেল্ল' ষ্টুডেণ্টছ, যিহেতু ইতিমধ্যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছে, গতিকে এইবাৰ HSতে হওক বা HSLC এক্সামতে হওক, হয়তো আমাৰ জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা আহিব পাৰে, অসমীয়া ৰচনা এখন লিখিব আহিব পাৰে। তো ৰচনাখন বিভিন্ন ধৰণৰ আহিব পাৰে, তাৰে দুটা নমুনা মই ইয়াত দিছোঁ। তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ এজন মহান ব্যক্তি বা ডাইৰেক্ট জুবিন গাৰ্গো বিষয়ে লিখিব দিব পাৰে। তো সেয়ে আমি জুবিন গাৰ্গৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। তো আজি লৈ আহিছোঁ সেই জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা, আৰু ৰচনাখিনিত গোটেইখিনি ইনক্লুড আছে। তেওঁৰ আৰম্ভণি বা ৰচনাখন যিদৰে লিখিব লাগে ঠিক তেনেকৈ ইয়াতে কৰা হৈছে, সন্নিৱিষ্ট কৰা হৈছে। ৰচনাখন দীঘল হ'ব পাৰে, তোমালোকে নিজৰ মতে ইয়াতে চুটি কৰি ল'ব পাৰা। যিহেতু আমাৰ HSLC ক্ষেত্ৰত 6 নম্বৰ দিয়ে আৰু HSৰ ক্ষেত্ৰত 10 নম্বৰ দিয়ে, গতিকে HSৰসকলে অকণমান বেছি লিখাটো মানে আৱশ্যক। গতিকে ৰচনাখন চাই যোৱা তোমালোকে, আৰু তোমালোকে নিজৰ মতে এইখন সৰু কৰি ল'ব পাৰিবা। প্ৰথমতে আছে আৰম্ভণি। অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ, যাৰ নামে এক বিশাল পৰিচয় বহন কৰে। তেওঁক নতুনকৈ পৰিচয় দিয়াটো এক দৃষ্টতা মাথোন। তেওঁ আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু এজন মানৱদৰদী সমাজসেৱক। তাৰপিছতে আছে তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰিছিল। 40টাতকৈও অধিক ভাষা আৰু উপভাষাত প্ৰায় 38,000ৰো অধিক গীত গাইছিল। তেওঁৰ মধুৰ কণ্ঠ আৰু বহুমুখী প্ৰতিভাই সংগীতৰ জগতত তেওঁক এজন কিংবদন্তি ৰূপে গঢ়ি তুলিছিল। তাৰপিছতে আছে জন্ম আৰু পৰিয়াল। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ টুৰাত এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ। তেওঁ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ গাৰ্গক উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন দণ্ডাধীশ গীতিকাৰ আৰু কপিল ঠাকুৰ ছদ্ম নামেৰে কবিতা লিখা এজন কবি আছিল। মাতৃ স্বৰ্গীয় ইলী বৰঠাকুৰ এগৰাকী গায়িকা আছিল। সংগীতময় পৰিয়ালত জন্ম লৈ জুবিন সৰু বয়সতেই সংগীতৰ প্ৰতি গভীৰ ভালপোৱা বিকশিত কৰিছিল। 3গৰাকী ভাই-ভনীৰ ভিতৰত জুবিন জ্যেষ্ঠ আছিল। জুবিন গাৰ্গে 2002 চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সৰুৰে পৰা তেওঁ আছিল স্পষ্টবাদী, সৰল আৰু শিশুসুলভ। তাৰপিছত আছে শিক্ষা আৰু সংগীত যাত্ৰা। তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা JB কলেজ, যোৰহাটৰ পৰা সম্পূৰ্ণ কৰিছিল। পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল, যদিও সংগীতৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া বাদ দিয়ে। 3 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ, যাৰ পৰা তেওঁ গান শিকিছিল, আৰু তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত 11 বছৰ ধৰি তবলা বজাবলৈ শিকিছিল। গুৰু ৰমানী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। তো এই লাইনটো অলপ ভুল আছে বাৰু। গুৰু ৰামানী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল, সেইখিনি হ'ব। 1992 চনত মুক্তি পোৱা অনামিকা এলবামৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত প্ৰৱেশ কৰিছিল। তাৰপিছত আছে সংগীত কেৰিয়াৰ আৰু অন্যান্য বৰঙণি। জুবিন গাৰ্গে 12টা বাদ্যযন্ত্ৰ বজাব পাৰিছিল, যাৰ ভিতৰত আছিল আনন্দ লহৰী, ঢোল, দোতাৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, মেণ্ডোলিন, কীবৰ্ড, তবলা আৰু বিভিন্ন পাৰ্কাছন বাদ্যযন্ত্ৰ। তেওঁ অসমৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পী আছিল। তেওঁ বহুতো হিন্দী চলচ্চিত্ৰতো গীত গাইছিল, যাৰ ভিতৰত দিল সে ডোলী সজা কে ৰখনা, ফিজা, কাঁটে আৰু জাল্দি ট্ৰেপ। 2003 চনত তেওঁ বঙালী সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰিছিল। জুবিন গাৰ্গে বহুতো অসমীয়া আৰু বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছিল আৰু সংগীত
পৰিচালনা কৰিছিল। গাৰ্গে গুৱাহাটীত নিজাকৈ প্ৰডাকশ্যন হাউচ আৰম্ভ কৰিছিল। তেখেতে অসমীয়া ছবি মন যায়ৰ বাবে 2007 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। 2000 চনত গাৰ্গে অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ ছবি ৰচনা, পৰিচালনা আৰু অভিনয় কৰে। তেওঁ আন এখন অসমীয়া ছবি দীনবন্ধুতো অভিনয়, সহ-প্ৰযোজনা আৰু সংগীত পৰিচালনা কৰে, যাৰ বাবে তেওঁ 2005 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ ইয়ালি গীতটোৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়ক পুৰুষ লাভ কৰিছিল। তাৰোপৰি মেক্স ষ্টাৰডাষ্ট এৱাৰ্ডছ 2007 ইয়ালি গীতটোৰ বাবে নতুন মিউজিকেল চেনছেশ্যন পুৰুষ লাভ কৰিছিল। তেওঁ ফিল্ম ফেয়াৰ বঁটাৰ বাবে মনোনীত শ্ৰেষ্ঠ প্লেবেক গায়ক মনোনীত হৈছিল। জুবিন গাৰ্গে অসমীয়া, হিন্দী আৰু বাংলা ছবিৰ সংগীত পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰে 2009 চনত ইগজো অফ চাইলেন্স নামৰ এখন নন-ফিচাৰ চলচ্চিত্ৰৰ বাবে। তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে 55 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। 2024 চনৰ 27 মে'ত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰ অফ লিটাৰেচাৰ সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। জুবিন গাৰ্গে অসমীয়া সংস্কৃতিক বিভিন্ন সময়ত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু সক্ষমো হৈছিল। সকলো স্তৰৰ গানৰ মাজেৰে তেখেতে অনুৰাগীসকলক মোহাচ্ছন্ন কৰি ৰাখিছিল। এতিয়া আহিছোঁ সামৰণিলৈ। তো সামৰণিত আছে ইংৰাজী 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত এক দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল, য'ত তেওঁৰ অনুষ্ঠান কৰাৰ কথা আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ। দৰদী মনৰ এই গায়কজন কেৱল মাত্ৰ এজন গায়ক নাছিল, সকলো প্ৰজন্মৰ মানুহৰ মাজত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে একতা আৰু ভালপোৱাৰ এনাজৰীৰে বান্ধি এক নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছিল। সেয়ে হয়তো মৃত্যুক জিনি অসমীয়াৰ হৃদয়ত তেওঁ সদায় অমৰ হৈ থাকিব। এক বিতৰ্কিত পৰিৱেশত হোৱা জুবিন গাৰ্গদেৱৰ মৃত্যুক অসমীয়াই আজিও সহজভাৱে স্বীকাৰ কৰিব পৰা নাই। তেওঁৰ শেষ যাত্ৰাৰ সমদল বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহৎ সমদল হিচাপে পৰিগণিত হৈছিল। অসমীয়াৰ আৱেগ, অসমৰ স্বাভিমান, হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ সমাধিস্থলীত হেজাৰজনে গাইছিল তেওঁৰ অন্যতম শ্ৰেষ্ঠ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। তো এইখিনি আছিলে জুবিন গাৰ্গৰ বিষয়ে যদি তোমালোকৰ আহে ৰচনা, তো এইখন তোমালোকে লিখিব পাৰিবা। তাৰোপৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2026 দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে আচলতে ভাল খবৰ। ভাল খবৰটো হৈছে যে আমাৰ তৰফৰ পৰা এটা কোৰ্চ লঞ্চ কৰা হৈছে অসমীয়াৰ বাবে। অসমীয়াৰ ইয়াতে তোমালোকে পাবা গোটেই নোটছখিনি পাবা, চেপ্টাৰ ৱাইজ নোটছ পাবা, এক্সট্ৰা নোটছ পাবা, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাবা, লগতে ৰচনা হওক, গ্ৰামাৰ হওক, সেই গোটেইখিনি ইয়াতে উপলব্ধ আছে আমাৰ এপত। মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম, তাত গৈ পেলাই তোমালোকে যাব লাগিব আৰু তাত গৈ তোমালোকে কোৰ্চটো বাই কৰিব পাৰা। তাৰোপৰি অসমীয়াৰ বাহিৰেও অল্টাৰনেটিভ ইংলিছৰ কোৰ্চো আছে, তোমালোকে যোনটো পচন্দ হয় তোমালোকে তাৰ পৰা বাই কৰিব পাৰা। তাত আজি ভিডিঅ'তে শেষ কৰিলোঁ। কি পঢ়িছে